অসমৰ জ্যেষ্ঠ সাংবাদিক এজন কৈছিল কংগ্ৰেছৰ কঠিনত গৌৰৱ গগৈ হৈছে শেষ হৈ যাব। আৰু মই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এওঁৰ হাতত ধৰি বিজেপি দলত যোগদান কৰিছিল, এই সিদ্ধান্তটো যে শুদ্ধ আছিল, এয়া 12 বৈষ্ণৱৰ জন্মস্থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰিলে যে ভূপেন বৰাই যি সিদ্ধান্ত লৈছিল, যিটো পথ বাছনি কৰিছিল, সেই পথটো শুদ্ধ আছে। আৰু ৰঙানদীটো প্ৰমাণ হ'ল যে মই ৰঙানদীত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব যিটো পৰিস্থিতি আজি হৈছে, সেইটো গৌৰৱ গগৈ সভাপতি হোৱাৰ দিনাখনৰ পৰা আৰম্ভ হৈছিল। আৰু ল'ৰা ৰজাৰ ৰাজত্বত যেনেকৈ আহোমৰ 600 বছৰীয়া গৌৰৱ উজ্জ্বল ইতিহাস সমাপ্তি ঘটিছিলে, আজি সমগ্ৰ উজনি অসমত যদিও এখন নাম পইচা জিকিছে, সেই সম্পৰ্কত তাৰ যিটো ডেম'গ্ৰাফি সকলোৱে জানে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেতৃত্ব, তেওঁৰ যিটো প্ৰগতিশীল চিন্তা, ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মই তেখেতক যিধৰণে এজন জননেতা হিচাপে সমৰ্থন কৰিছে, বিশেষকৈ জন আশীৰ্বাদ যাত্ৰাত তেখেতৰ ৰাজপথত যিটো জনসমৰ্থন পাইছিল, তাত আজি তেওঁলোকৰ পথৰ জৰিয়তে তাতকৈ বেছি জনসমৰ্থন। মই কৈছিলোঁ যে কংগ্ৰেছে 90+ পাব, আৰু মই মোৰ বিহপুৰীয়াত যিটো মই কৈছিলোঁ কিছু সেইকাৰণে কৈছে সংযোজিত হোৱা পঞ্চায়তত 99% পাৰ্টিবিধ পাইছে। মই বিহপুৰীয়াবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমীক্ষে বিজেপি আৰু NDAৰ নীতিবৰ্গ আৰু সকলো কৰ্মকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অসমৰ সংবাদ মাধ্যমকো মই ধন্যবাদ জনাম যে এই ইলেকশ্যনটোত প্ৰথমৰ পৰা শেষলৈ আপোনালোকে যি অতন্দ প্ৰহৰী ভূমিকা পালন কৰিছে, তাৰ কাৰণে মই অসমৰ সংবাদ মাধ্যমকো আৰু সকলো ৰাইজক, বিজেপি দলক আৰু NDAক ইমান বিশাল জনমত দিয়াৰ কাৰণে মই নতশিৰে প্ৰণিপাত জনাইছোঁ। অসমৰ জ্যেষ্ঠ সাংবাদিক এজন কৈছিল কংগ্ৰেছৰ কঠিনত গৌৰৱ গগৈ হৈছে শেষ হৈ যাব। আৰু মই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এওঁৰ হাতত ধৰি বিজেপি দলত যোগদান কৰিছিল, এই সিদ্ধান্তটো যে শুদ্ধ আছিল, এয়া 12 বৈষ্ণৱৰ জন্মস্থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰিলে যে ভূপেন বৰাই যি সিদ্ধান্ত লৈছিল, যিটো পথ বাছনি কৰিছিল, সেই পথটো শুদ্ধ আছে। আৰু ৰঙানদীটো প্ৰমাণ হ'ল যে মই ৰঙানদীত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব যিটো পৰিস্থিতি আজি হৈছে, সেইটো গৌৰৱ গগৈ সভাপতি হোৱাৰ দিনাখনৰ পৰা আৰম্ভ হৈছিল। আৰু ল'ৰা ৰজাৰ ৰাজত্বত যেনেকৈ আহোমৰ 600 বছৰীয়া গৌৰৱ উজ্জ্বল ইতিহাস সমাপ্তি ঘটিছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।